মাইণ্ডছেট হৈছে কিছুমান আপোনাৰ বিশ্বাসৰ সংমিশ্ৰণ। আমাৰ প্ৰতিজন ব্যক্তিৰে এই পৃথিৱীত জন্ম লোৱাৰ এটা উদ্দেশ্য থাকে। হেল্থ বুলিলে আমাৰ 3টা ডাইমেনশ্যন আহে। এটা হৈছে মেণ্টেল হেল্থ, এটা হৈছে ফিজিকেল হেল্থ, আৰু এটা হৈছে স্পিৰিচুৱেল হেল্থ, আধ্যাত্মিক হেল্থ। যে ইমান কম বয়সত আমি মাক হেৰুৱালোঁ, তাৰপিছত আমি বহুতো ষ্ট্ৰাগল কৰিব লগা হ'ল। গতিকে লাইফষ্টাইল মানে এনেকুৱা নহয় যে আমি এখন ভাল একেবাৰে অট্টালিকাত থাকিব লাগে, ভাল এখন গাড়ী চলাব লাগে, ভাল কাপোৰ, এনেকুৱা নহয়। মানে এনেকুৱা এটা বস্তু পৃথিৱীত নাই যিটো আমি এচিভ কৰিব নোৱাৰোঁ। এজ এ মাউণ্টেইন ইউ কেনট গ্ৰ', বাট এজ এ হিউমেন আই কেন গ্ৰ' টু এনি এক্সটেণ্ট। কিন্তু কেঞ্চাৰটো মানে লাইফষ্টাইলৰ লগত জড়িত। সেই কথাটো অকণমান বুজাই দিয়ক। নিশ্চয়। আমিও নিজকে কৈছোঁ যে আমি ফাষ্ট ফুড খাই ভাল পাওঁ, বা বাহিৰৰ যিটো অইলি খানা খুব বেছি খাবলৈ ভাল পাওঁ ঘৰৰ খানাতকৈ। চিগাৰেটৰ নিচা, মদৰ নিচা, গুটকাৰ নিচা, এই বস্তুটোৱে কিবা কেনেকুৱা ধৰণে শৰীৰত এফেক্ট কৰে, আৰু সেই বস্তুটো এৰিব পৰাকৈ ইয়াত কিবা আছে নেকি? এজন মানুহ যদি চিগাৰেটৰ কথা কৈ থাকে বা মদৰ কথা কৈ থাকে, তেওঁ সেইফালে অলপ ইনক্লাইন হৈ যায়। মানুহৰ মনটো যেতিয়া য়ং হৈ থাকিব, ফিজিকত এপ্লাই নিজে নিজে হৈ যায় নেকি? কিতাপ এখন পঢ়িবলৈ যদি আমি আমাৰ ল'ৰা ছোৱালীক কৈ থাকোঁ, য'ত নেকি আমি নপঢ়োঁ, মোবাইল টিপি থাকোঁ, তেতিয়াহ'লে সিহঁতে ফ'ল' নিশ্চয় নকৰে। কিন্তু আমি নিজেই হাতত যদি এখন কিতাপ লৈ পঢ়োঁ, সিহঁতে ফ'ল' কৰিব আমাক। হাতত আছে এখন ধুনীয়া কিতাপ, আৰু কিতাপখনৰ নাম যদি আপোনালোকক দেখাই দিব বিচাৰিছোঁ, বৰ্ণ টু ফিট, হেল্ডি লাইফষ্টাইল ইজ ইয়'ৰ বাৰ্থ ৰাইট। আপোনালোকে জানিব পাৰিছে যে এই কিতাপখন লিখাৰ বা এই কিতাপখনৰ ভিতৰত কি কি কথা থাকিব পাৰে। ছবিখনেও কৈছে, কিতাপৰ নামটোও কৈছে, আৰু এই কিতাপখনৰ বিষয়ে কথা পাতিবলৈ মই বৰ্তমান উপস্থিত আছোঁ। এই কিতাপখন যিজন ব্যক্তিয়ে লিখিছে, ইমান সুন্দৰ কিতাপখন, তেওঁৰ সৈতে মই উপস্থিত আছোঁ তেখেতৰ বাসগৃহত, আৰু তেখেত হৈছে দেৱজ্যোতি দাস ডাঙৰীয়া। নমস্কাৰ জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। কেনে, ভালে আছে আপুনি? ভালে আছোঁ। প্ৰথমতে মই আপোনাক সুধিব বিচাৰিম, আপোনাৰ বিষয়ে অকণমান কৈ লওক। নিশ্চয়। মই তেজপুৰতে জন্ম। মই ইয়াতে পঢ়া শুনা কৰিছোঁ, গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰীৰ পৰা, গভৰ্ণমেণ্ট বইজ হাইস্কুলৰ পৰা। তাৰপিছত মই দৰং কলেজত পঢ়িলোঁ। মোৰ দেউতা গভৰ্ণমেণ্ট কণ্ট্ৰেক্টৰ আছিলে, আৰু মোৰ মাতৃ হাউচৱাইফ আছিলে। মোৰ বাইদেউ আৰু ভণ্টি, আমি সুখী পৰিয়াল ইয়াতে আছিলোঁ, আৰু ইয়াতে মই তেজপুৰতে ডাঙৰ হোৱা। তাৰপিছত মই ইঞ্জিনিয়াৰিং কৰিলোঁ, আছাম ইঞ্জিনিয়াৰিঙৰ পৰা। তাৰপিছত এমটেক কৰিলোঁ REC ট্ৰিচিৰ পৰা। বাংগালোৰত থাকোঁ মই, বাংগালোৰত তাতে চাকৰি কৰোঁ, আৰু তাতে HPত চাকৰি কৰোঁ মই, ছফ্টৱেৰ কোম্পানী HP, গম পাই চাগে। তাতে মোৰ কিছুমান পেশ্যন ফ'ল' কৰিবলৈ মই চেষ্টা কৰি আছোঁ এতিয়া বৰ্তমান, মানে মোৰ জবৰ লগতে। আৰু তাৰে এটা ধৰক ফল হিচাপে মই ক'ম এইখন কিতাপ, যাৰ যোগেদি মই সহস্ৰ শ্ৰোতাৰ ওচৰত বা মানে বিভিন্ন মানুহৰ ওচৰত যাব খুজিছোঁ, মোৰ যিটো পেশ্যন, ধৰক মানুহৰ ছাৰ্ভ কৰা বা হেল্প কৰা, সেইটোৰ যোগেদি। এতিয়া মই সেইটোৰ ওপৰতে কাম কৰি আছোঁ বৰ্তমান। এতিয়া এই কিতাপখন যিহেতু আপুনি লিখিছে বৰ্ণ টু ফিট, মানে বৰ্ণ টু ফিট মানে আমি ফিট থকাটো মানে আমাৰ জন্মগত অধিকাৰ, এইটো বাৰ্থ ৰাইট বুলি কৈছে, যে আমি সুস্থ হৈ থাকিবৰ কাৰণে মানে যিখিনি লাগে। ইয়াতে আপোনাক মই সুধিব বিচাৰিম যে হেল্ডি লাইফষ্টাইল ইজ ইয়'ৰ বাৰ্থ ৰাইট, মানে এটা সুস্থ লাইফষ্টাইল জীয়াই থকাটো আমাৰ অধিকাৰ। ইয়াত আপুনি কিতাপখনৰ ভিতৰত প্ৰথমতে মই জানিব বিচাৰিম যে মেণ্টেল হেল্থ নে ফিজিকেল হেল্থ, কোনটো বিষয়ে আপুনি বেছি গুৰুত্ব দিছে? নিশ্চয়। কিতাপখনৰ আপুনি যিটো কৈছে যে আমাৰ হেল্ডি লাইফষ্টাইল হৈছে আমাৰ জন্মসিদ্ধ অধিকাৰ, অসমীয়াত ক'ব গ'লে। গতিকে আমাৰ প্ৰতিজন ব্যক্তিৰে, এই পৃথিৱীত জন্ম লোৱা প্ৰতিজন ব্যক্তিৰে এইটো জন্মসিদ্ধ অধিকাৰ যে আমি এটা ভাল সুস্থ জীৱন অতিবাহিত কৰোঁ। আৰু আমাৰ প্ৰতিজন ব্যক্তিৰে এই পৃথিৱীত জন্ম লোৱাৰ এটা উদ্দেশ্য থাকে, ঠিক আছে? সেই উদ্দেশ্যটো, যিটো আমি পাৰ্পাছ বুলি কওঁ, সেইটো ফুলফিল কৰিবলৈ আমি সদায় প্ৰতিজনে চেষ্টা কৰোঁ, মানে নয়িং অৰ আননয়িংলি। এতিয়া এই কিতাপখনৰ যোগেদি মই এইটোৱে ক'ব বিচাৰিছোঁ যে প্ৰতিজন মানুহে সেইটো মানে আন্তৰিকতাৰে এইটো ফিল কৰক, মানে অনুভৱ কৰক, আৰু জানক যে তেওঁৰ সেই যিটো পাৰ্পাছ বা হেল্ডি লাইফষ্টাইলৰ যোগেদি যিটো তেওঁৰ
জীৱনত যিটো কৰিব বিচাৰিছে সেইটো কেনেকৈ পায় সেই কিতাপখনে হেল্প কৰিব। এতিয়া মই আপোনাৰ যেতিয়া প্ৰথমতে গম পাইছিলোঁ যে আপোনাৰ যিখন কিতাপ বৰ্ণ টু ফিট কিতাপখনৰ বিষয়ে মই কৈ ৰাইজক অকণমান জনাব লাগে, তেতিয়াই মোৰ প্ৰথমে মনলৈ আহিছে যে আপুনি চাগে এজন ফিট মানুহ, আৰু যিজন মানুহ মানে মোৰ লগত যে আপুনি ইণ্টাৰভিউ কৰিছে মইতো ফিজিকেলি একেবাৰে আনফিট, লগতে যিজন লক্ষ্য আছে সিও একেবাৰে আনফিট ফিজিকেলি, গতিকে আমি কেনেধৰণে মানে ইণ্টাৰভিউটো কৰিম তাকে ভাবি আছিলোঁ। বাৰু যি কি নহওক, আপুনি প্ৰফেশ্যন হিচাপে আপুনি এগৰাকী HP, যিটো আমাৰ সকলোৱে জানে যে এটা ভাল IT কোম্পানী, তো HPত আপুনি কাম কৰে, তাৰ বিপৰীতে আপুনি এখন কিতাপ ধুনীয়া লিখি উলিয়াইছে। আপোনাৰ প্ৰফেশ্যন আৰু যোনটো আপোনাৰ পেশ্যনটো দুইটা বেলেগ বেলেগ। আপুনি এই কিতাপখন লিখাৰ মূলতে আপোনাৰ প্ৰেৰণা আপুনি ক'ত পাইছিলে? বিৰাট সুন্দৰ প্ৰশ্ন। আৰু প্ৰথম কথা হৈছে এই কিতাপখনৰ প্ৰেৰণা হৈছে মোৰ জন্ম দিয়া মাতৃ। মোৰ মাতৃক বহুত কম বয়সতে, মানে মাতৃৰ কম বয়সতে তেওঁৰ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। 55 বছৰ বয়সত তেওঁৰ কৰ্কট ৰোগত ভুগিছিলে। আৰু মই সৰুৰ পৰা দেখি আহিছোঁ যে আমাৰ ঘৰত যদিও মোৰ দেউতা বহুত ছ'চিয়েল মানুহ আছিলে, সামাজিক মানুহ আছিলে, বহুতক সহায় কৰিছিল, কিন্তু দেউতাৰো এনেকুৱা ধৰক এই লাইফষ্টাইল ৰিলেটেড কোনো এৱেৰনেছ নাছিলে, মাতৃৰো নাছিলে, আৰু মাতৃ কম বয়সতে মৃত্যুৰ মুখত পৰিলে। গতিকে যেতিয়া মই পঢ়া শুনা কৰিলোঁ, মই যেতিয়া জগতখন দেখিলোঁ, তেতিয়া মোৰ যে ভাৱ হ'ল যে তেনেকুৱাতো অসংখ্য মানুহ আছে গোটেই পৃথিৱীখনত যিবিলাকে নাজানে মানে হেল্ডি লাইফষ্টাইল কি হয়। হেল্থ বুলিলে আমি সকলোৱে বুজি পাওঁ যে আমাৰ সীমিত জ্ঞানেৰে আমি হেল্থ বুলিলে আমি ভাবোঁ ফিজিকেল হেল্থ, এইটো মই যিটো আপোনাক কৈছোঁ। কিন্তু একচুৱেলি তুমি প্ৰথম কুৱেশ্যনটো কৰিছিলা, সেইটো হেল্থ বুলিলে আমাৰ 3টা ডাইমেনশ্যন আহে। এটা হৈছে মেণ্টেল হেল্থ, এটা হৈছে ফিজিকেল হেল্থ, আৰু এটা হৈছে স্পিৰিচুৱেল হেল্থ, আধ্যাত্মিক হেল্থ, হয় নাই? গতিকে 3টাৰ সংমিশ্ৰণ হৈছে আমাৰ হেল্থটো। এতিয়া মই সেই মাতৃৰ কথালৈ আহোঁ। তেতিয়া আমি ভাগি পৰিছিলোঁ যে আমি 3টা, মোৰ বাইদেউ ভণ্টি আৰু মই, যে ইমান কম বয়সত আমি মাক হেৰুৱালোঁ। তাৰপিছত আমি বহুতো ষ্ট্ৰাগল কৰিব লগা হ'ল। দেউতাও তেনেকুৱা বহুত অসুখীয়া আছিলে। তাৰপিছত আমি পঢ়া শুনা টিউশ্যন কৰি বা ষ্ট্ৰাগল কৰি পঢ়িলোঁ। তেতিয়া মই ভাবিলোঁ যে আমাৰ নিচিনাটো ষ্ট্ৰাগল কৰা বহুত আছে, আৰু বহুতে নাজানে যে লাইফষ্টাইল কি হয়। গতিকে লাইফষ্টাইল মানে এনেকুৱা নহয় যে আমি এখন ভাল একেবাৰে অট্টালিকাত থাকিব লাগে, ভাল এখন গাড়ী চলাব লাগে, ভাল কাপোৰ, এনেকুৱা নহয়। লাইফষ্টাইল হৈছে মানে ধৰক আপোনাৰ জীৱনত ভেলিউজ থাকিব লাগে, আমি নিজৰ শৰীৰটোক যত্ন ল'ব লাগে, নহয় জানো? খোৱা বোৱা কৰিব লাগে, ভালকৈ কথা বতৰা পাতিব লাগে। গতিকে মাতৃৰ বা মোৰ দেউতাৰো সেইখিনি আছিলে, কিন্তু আনফৰ্চুনেটলি তেনেকুৱা এটা পৰিস্থিতি হ'ল। গতিকে মই ভাবিলোঁ যে এখন কিতাপ লিখোঁ মই, য'ত এই যিমান লাইফষ্টাইল ৰিলেটেড ডিজিজ আছে, মানুহে নাজানে হেল্ডি লাইফষ্টাইল কি হয়, তেওঁলোকক ইয়াৰ যোগেদি মই লিখোঁ। এতিয়া এইটোতো সম্ভৱ নহয় চবকে মই গৈ পেলাই নিজে কথা পাতি জনাম যে কি হয়। গতিকে এখন কিতাপৰ মাধ্যমেৰে সম্ভৱ হ'ব পাৰে। এতিয়া এই কিতাপখন পঢ়াৰ পিছত এজন মানুহক এই কথাবিলাকত গুৰুত্ব দিয়াত কেনেধৰণে সহায় হ'ব বুলি ভাবে আপুনি? এই কিতাপখন মই বহুতো মানে চিম্পুল ভাষাত লিখিছোঁ। গতিকে মানুহে যেতিয়া পঢ়িব, এই কিতাপখন মই ষ্টৰী হিচাপে লিখিছোঁ। তাৰমানে এইখন মোৰ দেউতাৰ কথা আছে, মোৰ মাতৃৰ কথা আছে, মোৰ আইতাৰ কথা আছে, মোৰ ইঞ্জিনিয়াৰিং কলেজৰ। গতিকে এই ষ্টৰীবিলাক মানুহে পঢ়ি আমোদ পাব, আৰু প্ৰতিজন মানুহে নিজৰ লগত কানেক্ট কৰিব পাৰিব। গতিকে যেতিয়া কানেক্ট কৰিব পাৰিব, মানুহৰ ইণ্টাৰেষ্ট বাঢ়িব, তেতিয়া এই কথাখিনি তেওঁলোকে ভাবিব এইটো দেখোন মোৰ ক্ষেত্ৰতো হয়, আৰু মই দেখোন এইটো প্ৰতিকাৰ লোৱা উচিত, হয় নাই? সেই তেনেকৈ মানুহবিলাকে নিজে যদি ৰিলেট কৰিব, তেওঁলোকে লাহে লাহে সেইবিলাক তেওঁলোকে প্ৰয়োগ কৰিব চেষ্টা কৰিব, ইমপ্লিমেণ্ট কৰিব চেষ্টা কৰিব নিজৰ ডে টু ডে লাইফত, তেতিয়া সহায় হ'ব। এতিয়া ধৰি লওক আপুনি আৰু মই কথা পাতি আছোঁ অসমীয়াত, আৰু কিতাপখন আপুনি লিখি উলিয়ালে ইংৰাজী ভাষাত, আৰু আমাৰ যিটো ইণ্টাৰভিউটো যিসকল দৰ্শকে চাব, তেওঁলোকো অসমীয়া মাধ্যমৰ দৰ্শকে চাব বা অসমৰ দৰ্শকে চাব। এতিয়া কিছু লোকৰ কাৰণে ইংৰাজী ভাষাটোৰ অসুবিধা হ'ব নেকি, বা কি কাৰণে আপুনি ইংৰাজী ভাষাত লিখিব লগা হ'ল? এইটো সোধাৰ কাৰণে ধন্যবাদ। কাৰণ এইটো মানে হাজাৰজনৰ প্ৰশ্ন হ'ব পাৰে। কাৰণ ধৰক এতিয়া বহুত মানুহে ভালকৈ ইংলিছ মানে জানিলেও ধৰক কথাও নকয়, বা কিছুমান ক্ষেত্ৰত কিতাপ এখন পঢ়িলে প্ৰথমতে ভাবিবই মই ডিক্সনেৰী চাব লাগিব, কিতাপখন নপঢ়োঁ, নহয়নে? এই কিতাপখন মই সেইটো কথা ভাবি পেলাই লিখিছোঁ যে বহুত চিম্পুল ইংলিছত লিখিছোঁ, যাতে আমাৰ অসমৰ মানুহখিনিও বুজি পায়,
উৰিষ্যাৰ মানুহেও বুজি পায় বা ইণ্ডিয়াৰ বাহিৰত থকা যিকোনো কাণ্ট্ৰিত থকা মানুহে বুজি পায় গতিকে এইটো গ্ল'বেলি একচেচেবল হ'ব সেইটো কাৰণে ভৱিষ্যতেও মই এইখন কিতাপ মানে অসমীয়াত ট্ৰান্সলেট কৰিম অনুবাদ কৰিম কিন্তু এতিয়া ধৰক একে চিম্পুল ভাষাত ক্লাছ মই কওঁ যে ক্লাছ 6ৰ পৰা মানে এজন এজেড অল্ড মানুহে পঢ়িব পাৰে পঢ়ি পেলাই ধুনীয়াকৈ বুজি পাব পৰা এতিয়া আপুনি এই কিতাপখনত থকা যিকোনো এটা কথা বা কি কথা আছে অকণমান যদি দুই এটা প্ৰেক্টিকেল কিবা জনাই দিব পাৰে নিশ্চয় নিশ্চয় এই কিতাপখনত প্ৰথমতে মই এটা মেছেজ দিব খুজিছোঁ যে আমি অলৰেডি গুঞ্জনে অলৰেডি ক'লেই যে আমাৰ জীয়াই থকাটো লগত আমি এটা জীৱনত এটা হেল্ডি লাইফষ্টাইল ফ'ল' কৰাটো আমাৰ জন্মসিদ্ধ অধিকাৰ ঠিক আছে সেইটো এটা মেছেজ দিছোঁ মই এতিয়া সেই জন্মসিদ্ধ অধিকাৰটো আমি কেনেকৈ আমি ক্লেইম কৰিম হয় নাই যে সেইটো আমি কেনেকৈ ক্লেইম কৰিম প্ৰথমতে আমি নিজকে এজন কেপেবল মানুহ হিচাপে আমি প্ৰুভ কৰিব লাগিব নহয় জানো প্ৰমাণিত কৰিব লাগিব যে মই সেইটো কৰাৰ কাৰণে মই সামৰ্থ্য আৰু সেইটো কাৰণে এটা ইম্পৰ্টেণ্ট বস্তু হৈছে সেইটো হৈছে মাইণ্ডছেট আমি প্ৰথমতে মাইণ্ডছেটটো চেঞ্জ কৰিব লাগিব ঠিক আছে মাইণ্ডছেট হৈছে কিছুমান আপোনাৰ বিশ্বাসৰ সংমিশ্ৰণ ছেট অফ বিলিফছ অ'কে যেতিয়া প্ৰথম ষ্টেপটো হৈছে আমি আমাৰ থটবিলাক চেঞ্জ কৰিব লাগিব ঠিক আছে আমি যিবিলাক থট আমি ডে টু ডে লাইফত আমাৰ আহি থাকে প্ৰতিটো মুহূৰ্তত আমাৰ হাজাৰ হাজাৰ থট আহে আমাৰ মাইণ্ডত ঠিক আছে এক মিনিটত মই নাজানো নাম্বাৰটো কিন্তু চাইণ্টিফিকেলি ইমান নাম্বাৰ হাজাৰ হাজাৰ থট আমাৰ প্ৰতিটো মিনিটত আহি থাকে গতিকে সেই থটবিলাক আমি কি থট লৈছোঁ ঠিক আছে আমি পজিটিভ থট লৈছোঁ নিগেটিভ থট সেই থটবিলাক আমি এটা যেতিয়া আমি বিশ্বাস কৰোঁ সেইবিলাক বিলিফ হৈ যায় আৰু সেই বিলিফবিলাক যেতিয়া আমি প্ৰয়োগ কৰোঁ সেইটো একশ্যন হৈ যায় ঠিক আছে সেইটো এটা মাইণ্ডছেট গঢ়াই তোলে গতিকে সেই থটবিলাকে মাইণ্ডছেট এটা গঢ়ায় এতিয়া মোৰ এটা মাইণ্ডছেট আছে যে মই এজন মানুহক হেল্প কৰিম মই ৰাতিপুৱা উঠি মই আসন কৰিম বা এনেকুৱা এটা মাইণ্ডছেট লৈ পেলাই মই যদি কাম কৰোঁ বা মইতো এইটো কথা শিকাওঁ তেতিয়া বেলেগ এজনে সেই কথাটো বুজি পাব তেওঁ সেইটো ফ'ল' কৰিব এতিয়া এই কিতাপখনত প্ৰথম মই তেনেকৈ আৰম্ভ কৰিছোঁ ইয়াৰ মাইণ্ডছেটৰ বিষয়ে ক'লোঁ আৰু ধৰক সেই মাইণ্ডছেটটো যদি আমি চেঞ্জ কৰিব পাৰোঁ প্ৰতিজন ব্যক্তিয়ে পাৰোঁ এতিয়া সেই মাইণ্ডছেটটো চেঞ্জ কৰিলে আমি মানে এনেকুৱা এটা বস্তু পৃথিৱীত নাই যিটো আমি এচিভ কৰিব নোৱাৰোঁ এডমাণ্ড হিলাৰী যেতিয়া আপোনাৰ যেতিয়া সেই এভাৰেষ্ট মাউণ্টেইন যেতিয়া আপোনাৰ ক্লাইম্ব কৰিছিলে প্ৰথমবাৰ কিন্তু ফেইল হৈছিলে নেক্সট টাইম যেতিয়া প্ৰথম ফেইল হোৱাৰ পিছত তেওঁ এভাৰেষ্টৰ ফালে চাই কৈছিলে আই উইল কাম বেক এগেইন এণ্ড আই উইল কনকাৰ ইউ মই আকৌ আপোনাক জয় কৰিম কেনেকৈ কৰিম এজ এ মাউণ্টেইন ইউ কেনট গ্ৰ' বাট এজ এ হিউমেন আই কেন গ্ৰ' টু এনি এক্সটেণ্ট তাৰমানে আপুনি মাউণ্টেইন হৈ পেলাই সেই আপোনাৰ যিটো এটা সীমা আছে কিন্তু মই মানে মানুহ হৈ পেলাই মই সীমাটো ক্ৰছ কৰি দিব পাৰোঁ মোৰ গতিকে সেইটো আমাৰ প্ৰতিজন ব্যক্তিৰে আছে মই কিতাপখনত সেইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ সেই মাইণ্ডছেটটো চেঞ্জ কৰিব লাগিব যে আমাৰ ভিতৰত যিমানখিনি পটেঞ্চিয়েল আছে সেইটো আমি উপলব্ধি কৰিব লাগিব আৰু সেইটো এতিয়া আৰু এটা কথা হৈছে মই তাৰপিছত মই কৈছোঁ যে সেইটো মাইণ্ডছেট চেঞ্জ কৰাৰ কাৰণে পিছত আমি এটা ষ্ট্ৰং কেৰেক্টাৰ বিল্ড কৰিব লাগিব ভেলিউজ কি তাৰ বিষয়ে কৈছোঁ মই ভেলু মানে আপোনাৰ অনেষ্টি ভেলু হ'ব পাৰে কমিটমেণ্ট ভেলু হ'ব পাৰে এতিয়া আপোনালোকে ইমান আয়োজনেৰে ধৰক ইণ্টাৰভিউ এটা ল'ব আহিছে মই এটা সেইটো এটা কমিটমেণ্ট নহয় সেইটো ভেলিউজ হয় আমাৰ হেবিট ফৰ্মেশ্যনৰ কথা কৈছোঁ যে এটা আমি হেবিট যেতিয়া ফৰ্ম কৰোঁ মানে ফলত তেতিয়া আমাৰ ব্ৰেইনত কিছুমান এটা নিউৰেল চাৰ্কিট ক্ৰিয়েট হয় আৰু সেই হেবিটটো যেতিয়া এটা ষ্টেজ পাই গ'লে 21 দিনৰ পিছত সেইটো অট'মেটিক চলি থাকে তাৰমানে আমি এফৰ্ট দিব নালাগে এলাৰ্ম ক্লকটো আমি ছেট কৰিব নালাগে আমি ৰাতিপুৱা সোনকালে দিব তাৰপিছত মই তাত এটা চেপ্টাৰ আছে নিউট্ৰিশ্যনৰ বিষয়ে মই কৈছোঁ আৰু হেল্ডি মানে লাইফষ্টাইল ৰিলেটেড কিছুমান ডিজিজৰ মই নিজেই ডায়েগ্ৰাম আঁকি পেলাই যাতে সৰু সৰু ল'ৰা ছোৱালীয়ে বুজি পায় যেনেকৈ ডায়েবেটিক কি হয় এই ইনচুলিনবিলাকে সৈন্য সামন্ত কৰি দিছোঁ এনেকুৱা আৰু ডায়েবেটিক কেনেকৈ ফৰ্ম হয় সেইবিলাক কেঞ্চাৰটো যে লাইফষ্টাইল ৰিলেটেড ডিজিজ আমাৰ কেনেকৈ খাইছোঁ কি চিন্তা কৰিছোঁ কেনেকৈ শুইছোঁ হা সেইটোৰ ওপৰতে আমাৰ জিনবিলাক কণ্ট্ৰল হয় সেইকাৰণে কেঞ্চাৰ হয় মানুহৰ এইবিলাক ভুল ধাৰণা মই সেই ভুল ধাৰণাবিলাক মই এই কিতাপখনৰ যোগেদি ভাঙিব বিচাৰিছোঁ মানে এই কিতাপখন পঢ়িলে মানে যিসকলে পঢ়িব তেওঁলোকৰ যথেষ্ট উপকৃত হ'ব বুলি মই ইতিমধ্যে তেওঁৰ পৰা কথাখিনি কাৰণ মই কিতাপখন হাতত ল'ব বেছি সময় হোৱা নাই কাৰণ বেছি মই পঢ়িব পৰা নাই ইয়াতে আপুনি বিভিন্ন ধৰণৰ কথা লিখিছে বিশেষকৈ এতিয়া যিটো কেঞ্চাৰৰ কথাটো ক'লে মই নিজেও এটা ডাউটত আছিলোঁ যে কেঞ্চাৰটো কিজানি বংশগত যে মোৰ পিতৃৰ থাকিলে বা এনেকৈ কিবা কাৰণে হ'ব পাৰে কিন্তু কেঞ্চাৰটো মানে লাইফষ্টাইলৰ লগত জড়িত সেই কথাটো অকণমান বুজাই দিয়ক নিশ্চয় ডেফিনেটলি তাৰমানে
এইটো মই ওলাই নকৰো যে যে বংশত থাকিলে মানে এটা জিনটো সকলোৱে আমি জানো ন আমাৰ কোষত জিন থাকে সেই জিনবিলাক মানে কেঞ্চাৰ প্ৰোন জিন থাকিব পাৰে মইতো নকওঁ মানে পিতৃ মাতৃৰ পৰা আহিব পাৰে কাৰণ আমি পিতৃ মাতৃৰ পৰা আমাৰ ক্ৰমোজম বিলাক হেৰি হৈছে ন আমি যিবিলাক কেৰেক্টাৰ সেইবিলাক জিনৰ থ্ৰুৱেদি আহে গতিকে মানে কেঞ্চাৰ হোৱাৰ ৰিলেটেড জিন কিছুমান থাকিব পাৰে কিন্তু সেই জিনবিলাক ডমিনেণ্ট হৈ থাকে যদিহে আমাৰ লাইফষ্টাইলটো আমি কণ্ট্ৰল নকৰোঁ গতিকে আমি ভালকে নাখাওঁ ভালকে আমি এক্সাৰচাইজ নকৰোঁ ভাল কথা চিন্তা নকৰোঁ তেতিয়া সেই জিনবিলাকে সাৰ পাই যায় এক্টিভেট হৈ যায় তেতিয়া মানে সেই পিছৰ জেনেৰেশ্যনত কেঞ্চাৰ হোৱাৰ চান্সেছ বাঢ়ি যায় গতিকে আমি সেইটোক অভাৰকাম কৰিব পাৰোঁ যদি আমি সেইখিনি মানি চলোঁ সেই জিনটোক আমি হেৰি চান্সেই নিদিওঁ যে এনেকুৱা এটা পৰিস্থিতি অহাৰ কাৰণে ঠিক আছে সেইটোৱে মানে কেঞ্চাৰৰ মেইন কাৰণ সেইটো আৰু লাইফষ্টাইল ৰিলেটেড হয় আৰু কেঞ্চাৰ কেতিয়া হয় যেতিয়া সেই জিনবিলাক এক্টিভেট হৈ যায় তেতিয়া সেই কিছুমান আমাৰ বডিত যিবিলাক নৰ্মেল চেল থাকে কোষ থাকে সেইবিলাক মানে আনকণ্ট্ৰলভাৱে বাঢ়ে তাৰমানে কোনো কণ্ট্ৰল নোহোৱাকৈ বাঢ়ে হয়নে সেইকাৰণে আমি টিউমাৰ বুলি কওঁ বিভিন্ন জেগাত হয়নে ইনফ্লেমেশ্যনৰ কাৰণে হয় আৰু তাত কিছুমান মই কথা লিখিছোঁ যে অক্সিডেটিভ ষ্ট্ৰেছ কি হয় এনেকৈ এডাল যেনিবা আইৰণৰ টুকুৰা মানে লোহা এডাল যদি আমি বাহিৰত থৈ দিওঁ বৰষুণত পৰি থাকে দিন ৰাত কি হ'ব মামৰ ধৰিব এতিয়া আমাৰ বডিটোতো আমাৰ ভিতৰত মামৰ ধৰে ঠিক আছে কেনেকৈ মামৰ ধৰে অক্সিডেটিভ ষ্ট্ৰেছ বুলি মই এটা কথা মই এক্সপ্লেইন কৰিছোঁ তাত হয় না আমাৰ সেই কোষৰ ভিতৰত যে মাইটকণ্ড্ৰিয়াত হেৰি হয় আমি যদি খানা বেছিকৈ খাওঁ চিন্তা বেলেগ হেৰি কৰোঁ নিগেটিভ থটছ সেই অক্সিডেটিভ ষ্ট্ৰেছটো বাঢ়ি যায় তেতিয়া ভিতৰত ইনফ্লেমেশ্যন হয় আৰু সেই ইনফ্লেমেশ্যনবিলাকে আল্টিমেটলি কৰ্কট ৰোগৰ সৃষ্টি কৰে এইখিনি বহুত গুৰুত্বপূৰ্ণ কথা তেওঁ কৈছে আৰু যিহেতু লাইফষ্টাইল ডিজিজৰ কথাটো কৈছে যে লাইফষ্টাইল ইয়াতো লিখা আছে বহুত কথা তো ইয়াতে আৰু এটা কথা মই চাইছোঁ যে ছেডেণ্টেৰী লাইফষ্টাইল আপুনি লিখিছে এতিয়া সচৰাচৰ আমাৰ যিটো বৰ্তমানৰ জেনেৰেশ্যন য়ং জেনেৰেশ্যন আমিও নিজকে কৈছোঁ যে আমি ফাষ্ট ফুড খাই ভাল পাওঁ বা বাহিৰৰ যিটো অইলি খানা খুব বেছি খাবলৈ ভাল পাওঁ ঘৰৰ খানাতকৈ সেইটোৱে বিভিন্ন ধৰণৰ সমস্যাত আমাৰ বডিত পেলায় তো তেনেকুৱা ধৰণৰ কিবা ইয়াতে মটিভেশ্যন তেনেকুৱা ধৰণৰ কিবা আছে নেকি গতিকে সেইটো আজিকালি বহুত মানে কমন প্ৰব্লেম হয়নে ছেডেণ্টেৰী লাইফষ্টাইল কাৰণ আমাৰ জীৱনত এতিয়া আমাৰ ইমান সুখ হৈ গৈছে সুখ ইন দ্য চেন্স আমি ধৰক মাইক্ৰৱেভত বস্তু এটা দিলে পটককৈ গৰম হৈ যায় হয়নে ধৰক গেছৰ লাইটাৰটো টিপা মাৰি দিলে গেছটো জ্বলি যায় তাৰপিছত ৱাশ্বিং মেচিনত কাপোৰ দিলে আমাৰ কাপোৰ চাফা হৈ যায় গতিকে মানুহে এতিয়া কি হয় কম্পিউটাৰত কাম কৰি থাকে বহি পেলাই ওচৰতে সেই কিটচেনত গৈ পেলাই পানী এগিলাচ উঠি গৈ পেলাই খাবলৈ এলাহ কৰে হয়নে গতিকে তেওঁ যেতিয়া কিবা এটাত কাম কৰি থাকে মনটো তাতে থাকে পাহৰি যায় তাৰমানে কিমান সময় বহিছে গতিকে সেইটো কি হয় আমাৰ তেতিয়া বডিটোৱে চলা ফুৰা কৰিব নোৱাৰে তেতিয়া আমাৰ কিছুমান যিবিলাক আমাৰ লিম্ফ নোড বুলি কয় লিম্ফ নোড হৈছে আমাৰ বডিৰ ভিতৰত এই ব্লাড যিবিলাক ভেছেল আছে সেইবিলাকৰ ধৰা জাংচন বুলি ক'ব পৰা ঠিক আছে এই জাংচনবিলাক সেইবিলাক যেতিয়া আমি চলাচল নকৰোঁ সেইবিলাক অচল হৈ থাকে তেতিয়া সেইবিলাক যদি মুভ নকৰে তেতিয়া তাত ইনফ্লেমেশ্যন ষ্টাৰ্ট হয় অ'কে লিম্ফ নোডবিলাকত গতিকে এইটো বহুত ইম্পৰ্টেণ্ট আমাৰ বডিটো চলা ফুৰা কৰিব লাগে সেইটোৱে ছিডেণ্টেৰী লাইফষ্টাইলৰ সেইটোৱে প্ৰব্লেম যদি আমি চলা ফুৰা নকৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ বডিটোৱে প্ৰপাৰ মানে এক্সাৰচাইজ নাপায় আৰু বিভিন্ন ধৰণৰ ইনফ্লেমেশ্যন হ'ব পাৰে হয়নে এতিয়া এইখিনিতে এটা বেলেগ কথা আপোনাক সুধি লওঁ যে যিহেতু প্ৰথম প্ৰশ্নটোৱে মোৰ আছিল যে আপুনি প্ৰেৰণা কৰিব পাইছিল আপুনি ধুনীয়াকৈ কৈছে যে আপোনাৰ মাতৃৰ পৰা তেনেকুৱা ধৰণৰ কথা আপুনি শিকি প্ৰেৰণা পাইছিলে কিন্তু আপুনি কৰ্মসূত্ৰে যিজন মানুহ আৰু আপুনি এখন কিতাপ লিখিছে তো আপোনাৰ সেই বস্তুটো প্ৰফেশ্যন আৰু এই কিতাপখনৰ মাজত একেবাৰে দুটা বেলেগ এটা বস্তু তো আপুনি তাতে যথেষ্ট ব্যস্ত থাকিব লাগে চাগে তাৰ মাজত আপুনি কেনেকৈ সময় পালে বা কিমান আপুনি অধ্যয়ন কৰিব লগা হৈছিল একচুৱেলি ক'ব গ'লে কি হয় এইটো বিৰাট মানে প্ৰেক্টিকেল কুৱেশ্যন সুধিছে আপুনি এইটো বহুতৰ মনত জাগিব সেইটো ছফ্টৱেৰ লাইন আৰু এইটো হৈছে হেল্থৰ লাইন ঠিক আছে কিন্তু চাব গ'লে এই ইউনিভাৰ্চত যিমান চব বস্তু আছে চব ইণ্টাৰলিংকড হয় চব ৰিলেটেড চব কানেক্টেড এতিয়া ছফ্টৱেৰ এটা বনাবলৈ আমাৰ আল্টিমেটলি কি লাগে মানুহে লাগে মানুহে কথা বতৰা পাতিলে এটা প্ৰজেক্টৰ টিম বনালোঁ তাৰপিছত সেই টিমটো যদি ষ্ট্ৰং নহয় আমি ছফ্টৱেৰটো ভালকৈ ডেভেলপ কৰিব নোৱাৰোঁ নহয় জানো
গতিকে সেইটো এটা হেল্ডি এটমছফিয়াৰ এটা ক্ৰিয়েট হ'ব লাগে। এতিয়া ছফ্টৱেৰ ক্ৰিয়েট কৰোঁতে এটা টিম থাকে, তাত এজন মেনেজাৰ থাকে, আৰু মেনেজাৰজনে যেতিয়া এটা টিমক হেণ্ডেল কৰে, মেনেজাৰ আৰু টিম মেম্বাৰবিলাকৰ মাজত এটা কানেক্টিভিটি থাকিব লাগে, এটা হেল্ডি মানে ৰিলেশ্যন থাকিব লাগে। এই কিতাপখনত মই কিছুমান কথা সেইটোও লিখিছোঁ যে আমাৰ কৰ্মক্ষেত্ৰত মোৰ মেনেজাৰৰ লগত কেনেকুৱা এটা ৰিলেশ্যন হৈছিলে, কেনেকৈ বেয়ালৈ ঢাল খাইছিলে, তাৰপিছত মই পজিটিভ থিংকিং কৰি সেইটো কেনেকৈ আকৌ পজিটিভলৈ লৈ আহিলোঁ, আকৌ মেনেজাৰৰ লগত এতিয়া মোৰ খুব ভাল ৰিলেশ্যন, ঠিক আছে। গতিকে মই সেইটো ক'ব বিচাৰোঁ যে এনেকুৱা নহয় যে ছফ্টৱেৰ আৰু এতিয়া হেল্থ বা তোমাৰ বা এটা ফিনান্সিয়েল বা এভৰিথিং ইজ ৰিলেটেড, তাৰমানে গম পাইছানে? গতিকে এই কিতাপখনত মই সেইটোৱে মই সাঙুৰিব চেষ্টা কৰিছোঁ যে আমি জীৱনত যিয়ে কাম কৰোঁ, নহয় নে, যিয়ে কাম কৰোঁ, আমাৰ ধৰা নিজৰ যিটো ধৰা ইণ্টেনশ্যন, ইণ্টেনশ্যন আৰু নিজৰ ভেলিউ ছিষ্টেম, প্ৰতিটো খোজতে আমাক সেইকেইটা বস্তু লাগিবই, নহয় জানো? ভেলিউ ছিষ্টেম, হয় নাই? গতিকে তোমাৰ সেই ভেলিউকেইটা তুমি ছফ্টৱেৰ মানে কামত থাকিলেও, ছফ্টৱেৰে হওক বা বিজনেছত থাকিলেও বা হেল্থৰ কাম কৰিলেও, সেইকেইটা তোমাক এটা মটিভেশ্যনৰ নিচিনা কাম কৰে। এতিয়া মই আচলতে যিখিনি প্ৰশ্ন লৈ আহিছিলোঁ আপোনাক, আপোনালোকৰ কথা পাতি মোৰ প্ৰশ্নখিনি বেলেগ হৈ গৈছে। মানে বুজাবলৈ আপোনালোকৰ কথা পাতি এনেকুৱা লাগিছে যেন দৰ্শকসকলক মই মোৰ যিখিনি মানে ফিল কৰোঁ বৰ্তমান জীয়াই থাকি বুলিয়ে কৈছোঁ, যে প্ৰেক্টিকেল লাইফত যিখিনি কথা মই অনুভৱ কৰোঁ সেই কথাখিনি আপোনাক মই সুধি আছোঁ। তো প্ৰশ্ন লৈ আহিছিলোঁ কিছু বেলেগ, অকণমান ইফাল সিফাল হৈছে যদিও মোটামুটি একেই। এতিয়া আৰু এটা কথা সুধোঁ যে যিহেতু আপুনি ইয়াতে বৰ্ণ টু ফিট, বৰ্ণ টু ফিটৰ লগত আমাৰ যিহেতু বৰ্তমান সমাজখনত যিটো আমাৰ নিচা কথাটো ক'ম যে আসক্তি, মদৰ নিচা হওক, আজিকালি ল'ৰা ছোৱালীবিলাকে অন্যান্য বহুত নিচা কৰে, তো চিগাৰেটৰ নিচা, মদৰ নিচা, গুটকাৰ নিচা, এই বস্তুটোৱে কিবা কেনেকুৱা ধৰণে শৰীৰত এফেক্ট কৰে, আৰু সেই বস্তুটো এৰিব পৰাকৈ ইয়াত কিবা আছে নেকি? আচলতে সেইটো মই এই হেবিট বুলি এটা চেপ্টাৰ আছে, সেই হেবিট ফৰ্মেশ্যনৰ ওপৰত লিখিছোঁ। সেই তাত মই এখন চাৰ্ট বনাই দিছোঁ যে হেবিট ফৰ্মেশ্যনটো মই প্ৰথমতে ক'লোৱেই যে ভাল হেবিট বা বেয়া হেবিট, সেই প্ৰতিটো হেবিট যেতিয়া আমি এটা সৃষ্টি কৰোঁ আমাৰ দেহাত, মানে মাইণ্ডত, এটা আমাৰ ব্ৰেইনত এটা নিউৰেল চাৰ্কিট এটা ক্ৰিয়েট হয়, যেনেকৈ ইলেক্ট্ৰিক চাৰ্কিট ABCD, সেই চাৰ্কিট এটা ক্ৰিয়েট হৈ যায় প্ৰতিটো হেবিটৰ কাৰণে। যেতিয়া আমি হেবিটটো মানে চাৰ্কিটটো ফৰ্ম হয়, তেতিয়া সেইটো ৰিপিটেডলি কাম কৰি থাকে। এতিয়া ভালতো হয়, বেয়াটো হয়, সেইটো ইণ্টাৰেষ্টিং। এতিয়া আমি যিবিলাক সেই বেয়া হেবিট আছে, সেইটো আমি সেই নিউৰেল চাৰ্কিটটো আমি তাৰ পৰা ইৰেজ কৰি দিব লাগিব, নোহোৱা কৰিব লাগিব, হয় নাই? এতিয়া কেনেকৈ কৰিম সেইটো মই এখন চাৰ্ট লিখি দিছোঁ তাত, যে যিবিলাক আপোনাৰ ভাল হেবিট সেইবিলাক এখন লেফ্ট চাইডে লিখক, যিবিলাক বেয়া হেবিট ৰাইট চাইডে লিখক। আৰু সেই বেয়া হেবিট, ভাল হেবিটবিলাক যিবিলাক, সেইবিলাক আমাৰ বহুত মানে আমি চকুৰে দেখা পোৱাকৈ বা আমাৰ মানে খুব কমনলি ভিজিবল হ'ব লাগে বা এনেকুৱা, ঠিক আছে। কাৰোবাৰ যদি ফৰ এক্সাম্পল আপেল খোৱাটো ভাল, আপেল এটা সন্মুখত থাকিল, হয়নে? বা ৰাতিপুৱা উঠাটো ভাল, ৰাতিপুৱা উঠাটো ইমান সহজ কথা নহয়, কিন্তু বহুত মানুহৰ ধৰা, হয়নে? এতিয়া ধুনীয়াকৈ বতৰটো ভাল থাকিলে আমি কম্বলখন বেছিকৈ লৈ মানে শুবলৈ মন যায় চবৰে। ৰাতিপুৱা মই 6টা বজাত যদি উঠোঁ, মই এক্সাৰচাইজ কৰিম, এক্সাৰচাইজ কৰিলে মোৰ দিনটো কিমান মানে উৎফুল্লিত হৈ থাকিব, কিমান মই, আৰু তাৰপিছত মই 3 ঘণ্টা মই এক্সট্ৰা পাম। মই 6টা বজাৰ মানে যদি মই 5টাত উঠোঁ, 8টাৰ সলনি 3 ঘণ্টা এক্সট্ৰা পাম। 3 ঘণ্টা মোৰ কিমান কাম কমপ্লিট হ'বনে? গতিকে সেইটো এটা ৰিৱাৰ্ড পাম, আৰু মই ফেমিলিক টাইম দিব পাৰিম, মই অমুক কৰিব পাৰিম, সেইটো ৰিৱাৰ্ড, পুৰস্কৃত কৰিম, হয়। সেইটো এটা টিপছ। আৰু এটা মই যে ক'লোঁ খোৱা বস্তু, যিবিলাক ধৰা ভাল বস্তু সন্মুখত ৰাখিলা, আৰু যিবিলাক বেয়া হেবিট আমি এভইড কৰিব খোজোঁ, চাপ'জ চিগাৰেটৰ পেকেটটো, যদিও চিগাৰেটৰ পেকেটত লিখা থাকে যে কেঞ্চাৰ শৰীৰৰ কাৰণে হানিকাৰক, কিন্তু মানুহে খায়, কিন্তু সেইটো অলপ দূৰত থৈ দিব লাগে, যে সেইটো লুকুৱাই থৈ দিব লাগে। যিকোনো বেয়া হেবিটৰ কথা কৈছোঁ দেই মই, যাতে সেইটো আমাৰ মাইণ্ডটো কি হয়, মাইণ্ডটোক আমি ট্ৰিক কৰিব লাগে। আমাৰ মাইণ্ডটো একে সৰু বাচ্ছাৰ নিচিনা, হয় নাই? গতিকে ক'ব নোৱাৰাকৈ মানে সেইফালৰ পৰা আসক্ত হৈ যায়। আপুনি চাব যে এজন মানুহ যদি চিগাৰেটৰ কথা কৈ থাকে বা মদৰ কথা কৈ থাকে, যদি এজন মানুহ অলৰেডি মানে ড্ৰিংকাৰ হয়, তেওঁ সেইফালে অলপ হেৰি হয়, ইনক্লাইন হৈ যায়। গতিকে সেইফালে এৰাই চলিব লাগে, বা ঘৰৰ পেকেটটো থাকিলে অলপ দূৰত থৈ দিলে, হয় নাই? এনেকুৱা ধৰণৰ কথা। এইখিনিতে ৰিলেটেড এটা মোক কথা কৈ দিম, অকণমান ইণ্টাৰেষ্টিং হাঁহি উঠিব আপোনাৰ। মানে আমাৰ সকলোৱেতো মানে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ, হয়নে? এতিয়া এজন ল'ৰা বোলে জুবিন গাৰ্গক, মানে আমাৰ ওচৰতে কিবা হেৰি হৈ আছিলে, শ্বুটিং হৈ আছিলে চিনেমাৰ,
জুবিন গাৰ্গৰ ওচৰলৈ যায় তেওঁক লগ ধৰিব নোৱাৰে যিমান যায় মানে তেওঁ চিকিউৰিটিয়ে লগ কৰিব নিদিয়ে অন্য চিকিউৰিটি লগ কৰিব নিদিয়ে বা জুবিন গাৰ্গৰ তেওঁ ইমান কথাটো লক্ষ্য নকৰে কিমান মানুহ থাকে তেতিয়া তাক লগৰ এজনে ক'লে তই যিহেতু যাব নোৱাৰো তই এটা কাম কৰিবি তই জুবিন গাৰ্গে দেখা পোৱাকে তই চাদা মৰি থাকিবি গম পাইছে তাৰ পিছৰ দিনা সঁচাকে তেওঁ মানে জুবিন দা ব্যস্ত আছে ব্যস্ত থকাৰ মাজত তেওঁ মানে জুবিন গাৰ্গ যোনফালে গৈছে তেওঁ এনেকে মানে চাদা মৰি লাগে এপাকতো মানে তেওঁৰ চকুতো পৰি গ'ল এই ল'ৰা এইফালে আচোন গ'লে তেওঁৰ লগত উঠি পেলাই ফটো চটো উঠিলে মানে সেই বস্তুটো আসক্তিটো মানে একজেক্টলি তুমি ভাল এইটো ৰিলেট কৰিছা সেইটো মানে এইটো টেন্ডেঞ্চিটো আহি যায় গতিকে এটা জুবিন গাৰ্গে যদি ভবাহেঁতেন সেই মোমেণ্টত যে মোৰ এইটো বেড হেবিট মই মানে জুবিন গাৰ্গক মই আই এম নট ট্ৰাইং টু পইণ্ট ফিংগাৰ এট হিম সেইটো কথাটো কৈছে দাদাক আমি বহুত সন্মান কৰোঁ কিন্তু মই কৈছোঁ যে সেইটো অভ্যাস যদি এৰিব খোজে তেওঁৰ ঠাইত মই হোৱাহেঁতেন মই মানে চেষ্টা কৰিব চাম যে সেইফালে মই নাযায় সেইটো এভইড কৰিব চাম হয়নে বা সেইটোৱে তেনেকৈ মানে কৰিব পাৰে মানে আসক্তিটো সেইটোৱে মানে দেখিলেই বস্তুটোৰ প্ৰতি আমি গুচি যাওঁ সেইটো চেঞ্জ কৰিব লাগিব যে সেইফালে আছে গতিকে মই অলপ দূৰত থকাই ভাল নেকি যেনিবা আজি পাৰ্টি এটা আছে পাৰ্টিত ধৰা এলকহল চলিব ইমান তুমি যদি ভাবা মোৰ হেল্থৰ কেয়াৰ লওঁ মই তেতিয়া সেইটো এভইড কৰিব পাৰি তাৰমানে বেলেগ এটা কাম উলিয়াই ল'লা এতিয়া আপোনালোকৰ কথা পাতি আছো প্ৰশ্ন ওলাই গৈ আছে এতিয়া যিহেতু হাতত কিতাপখন আছে ইয়াতে এটা ধুনীয়া টেগ লগোৱা আছে এমাজন বেষ্ট চেলাৰ এইখন কিতাপে চাগে এমাজনত পোৱা উপলব্ধ হ'ব আৰু এমাজনত চাগে বেষ্ট চেলাৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে চাগে এৱাৰ্ড পাইছে অকণমান আগলৈ গৈ দেখাই দিছোঁ তথাপি মই সুধিছোঁ এই কিতাপখন যদি মই পঢ়োঁ কিয় পঢ়িম আৰু পঢ়াৰ পিছত আপুনি যিখিনি ইয়াত টিপছ দিছে লাইফষ্টাইলটো সুন্দৰ হৈ থাকিবলৈ মই কেনেধৰণে নিজৰ লাইফত এপ্লাই কৰিব পাৰিম অকণমান কওঁ নিশ্চয় এইখন মানে আই এম ৰিয়েলি ব্লেছড মানে মোৰ মানে যথেষ্ট মোৰ আন্তৰিক ধন্যবাদ থাকিলে মানে জনতালৈ মানে যোনে যোনে মোক সহায় কৰিছে বেষ্ট চেলাৰ হ'বলৈ এইখন কিতাপ তাৰপিছত আপোনাৰ প্ৰশ্নলৈ আহোঁ এইখন কিতাপ মই প্ৰথম কথাটো কওঁ যে এটা মাইণ্ডছেট চেঞ্জ কৰাৰ যিটো কথা ক'লোঁ সেইটো বহুত ইম্পৰ্টেণ্ট আজিৰ যুগত সেইটো আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে আমি নিজে এটা লিগেচি আমি থৈ যাব পাৰোঁ লিগেচি মানে হৈছে আমি নিজৰ জীৱনটোক যদি মানে সুন্দৰ কৰি তুলিব চেষ্টা কৰোঁ আৰু কৰিব পাৰিম নিশ্চয় পাৰিম তাৰপিছত আমাৰ জেনেৰেশ্যনে সেইটো ফ'ল' কৰিবলৈ যিখিনি কৰিব লাগে আমি কেনেকৈ কৰিব পাৰোঁ সেই কিতাপখনত সেইটো সুন্দৰকৈ লিখা আছে হয়নে আৰু আমি কেনেকৈ গোটেই আমাৰ ধৰক যিমান দিন জীয়াই থাকোঁ আমাৰ যিটো আমাৰ লাইফ স্পান সেই লাইফ স্পানটোত আমি কেনেকৈ য়াং হৈ থাকিব পাৰোঁ সেইটো একদম মানে আটাইতকৈ ডাঙৰ পইণ্ট মই এই কিতাপখন কওঁ মানুহে পঢ়ক কাৰণ লাষ্টৰ চেপ্টাৰটোত মই 10টা পইণ্টৰ কথা কৈছোঁ হৰ্মেচিছ টেকনিক আপোনালোকে সেই পইণ্টকেইটা যদি আপুনি ধৰক ফ'ল' কৰিব পাৰে টু ছাম এক্সটেণ্ট তেতিয়াহ'লে মই কওঁ মই এতিয়া 49 ইয়াৰ্ছ আৰু মানুহে মোক 35 বা সেইটো ৰেঞ্জত কনচিডাৰ কৰে 49 মানে 50 হ'বলৈ 1 বছৰ বাকী আৰু মোৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল এতিয়া ক্লাছ 10 ছোৱালী ল'ৰা ক্লাছ 8 মই একেবাৰে ভবাই নাছিলো মই 40ৰ ওচৰ মানে মোৰ নিজৰ 33 বছৰ হ'ব তো গতিকে সেইটো এটা কম্পেলিং ৰিজন বুলি কওঁ যে আপুনি নিজকে য়াং হিচাপে কেনেকৈ ৰাখিব পাৰে য়াং মানে মই এইটো কোৱা নাই চলি পকিবই আৰু সেইটো আপোনাৰ যিটো ক্ৰনলজিকেল এজ বুলি কয় নাম্বাৰ হয় সেই নাম্বাৰটো বাঢ়ি থাকিব চিন্তা নকৰিব এইটো নাম্বাৰ হয় কিন্তু আপোনাৰ ভিতৰত যিটো আছে সেইটো আপুনি মানে কেনেকৈ আপুনি এজন ডেকা মানে সফল ডেকা বা গাভৰু হৈ থাকিব পাৰে বা য়াং হৈ থাকিব পাৰে থ্ৰু আউট দ্য লাইফ স্পান সেইটো আপোনাৰ হাতত আছে হাতৰ মুঠিত সেই কিতাপখনত সেই টিপছ কেইটা আছে মানে দাদা নিজে এজন মানে প্ৰেক্টিকেল উদাহৰণ আপোনালোকৰ ওচৰত যে এজটো নিজে কৈয়ে দিছে যে 49 তো দেখাত আপোনাক 40ৰ কম যেন লাগে সেইটোৱে আপোনালোকে মানে ভাবিব পাৰে যে কিতাপখন লিখা মানুহজনেও নিজৰ লাইফত কি কি প্ৰেক্টিকেল টিপছ এপ্লাই কৰিছে মই সঁচাকৈ আচৰিত হৈছোঁ সঁচাকৈ ভাল লাগিছে আপুনি যে নিজৰ লাইফত ইমান ধুনীয়াকৈ এপ্লাই কৰি ইমান ধুনীয়া য়ং হৈ আছে আৰু এটা কথা সুধোঁ ৰিলেটেড বেলেগ এটা প্ৰশ্ন আকৌ ওলাই গ'ল যে মানুহৰ মনটো যেতিয়া য়ং হৈ থাকিব ফিজিকত এপ্লাই নিজে নিজে হৈ যায় নেকি এইটো যে ৰিলেটেড কথা সুধিছা তুমি আমাৰ ধৰা আমাৰ যেতিয়া আমাৰ মনটো মানে ডাউন হৈ যায় কেতিয়াবা মানে ষ্ট্ৰেছ হয় বা ডিপ্ৰেশ্যন হয় তেতিয়া আমি কি কৰিব লাগে আমাৰ যিটো ফিজিকেল
মানে পজিশ্যন সেইটো চেঞ্জ কৰি দিব লাগে। আমি যদি একে জেগাতে বহি থাকোঁ তেনেহ'লে আমাৰ সেইটো বাঢ়ি যায়। আমাৰ যিটো ষ্ট্ৰেছ বা যিটো দুখ যি কোৱা আৰু, কিন্তু তুমি ফিজিকেল পজিশ্যনটো চেঞ্জ কৰা, ষ্ট্ৰেচ কৰা বডিটো, অকণমান এক্সাৰচাইজ কৰা, তুমি সেই যেতিয়া ফিজিকেল পজিশ্যনটো চেঞ্জ কৰা মাইণ্ডৰ পজিশ্যন চেঞ্জ হৈ যায়। বথ আৰ ৰিলেটেড, কানেক্টেড, মাইণ্ড আৰু ফিজিকেল ষ্টেটাছ। গতিকে তোমাৰ সেইটোৱে কুৱেশ্যনটোৰ আনচাৰ সেইটোৱে। গতিকে তুমি ফিজিকেল যদি কণ্ডিশ্যনটো চেঞ্জ কৰিব খোজা তুমি মাইণ্ডটো উৎফুল্লিত কৰি ৰাখা, ঠিক আছে? ৰাতিপুৱাৰ পৰা তুমি যি একশ্যন ল'ব লাগে কিতাপখনতে আছে, য়োগাই কৰা বা ভাল খোজেই কাঢ়া, হয় নাই? গতিকে মাইণ্ডটো তুমি সুস্থ কৰি ৰাখা, অট'মেটিক তোমাৰ ফিজিকেল চেঞ্জেছ আহি যাব। মুখত শ্বাইনিং আহিব, চকুত তুমি দেখা পাবা মানুহজনৰ, হয়নে? আৰু মানে এট্ৰেক্ট হয়, তুমি এটা মানে চুম্বকৰ নিচিনা হৈ যাবা, মানুহে এট্ৰেক্ট কৰিব তোমাক। আৰু এই কথাখিনি শুনাৰ পিছত সকলো চবতকৈ যদি বেছি গালি দিয়ে মোক মোৰ মিছেছ, কাৰণ মই হাঁহি দিলে হ'ল আৰু। কাৰণ কোনো ধৰণৰ মই এক্সাৰচাইজ নকৰোঁ, মই মানে মোৰ লাইফটো এই চেডেণ্টেৰী লাইফষ্টাইল, সঁচা কথা ক'বলৈ গ'লে। সেইকাৰণে কৈছোঁ, কাৰণ আপুনি ইমান ধুনীয়া য়াং হৈ আছে, ধুনীয়া কথাখিনি কৈছে, আৰু মই মোৰ নিজৰ লাইফত মানে সেইখিনি এপ্লাই নকৰোঁ আচলতে। গতিকে ময়ো চেষ্টা কৰিম আপোনাৰ এই কথাখিনিৰ পৰা নিজৰ লাইফত এপ্লাই কৰিবলৈ। আৰু একেবাৰে শেষত আপোনাক মই আৰু এটা কথা সুধিব বিচাৰিছোঁ, এই কিতাপখন যদি কোনো লোকে কিনিব বিচাৰে এমাজনততো পাবই, তাৰ উপৰিও আপুনি ডাইৰেক্ট বিক্ৰী কৰাৰ কিবা ব্যৱস্থা আছে নেকি, বা কিবা ডিছকাউণ্টৰ কিবা ছিষ্টেম আছে নেকি? যদি ষ্টুডেণ্টৰ ক্ষেত্ৰত এপ্লিকেবল ডেফিনেটলি হ'ব। মই চেষ্টা কৰিম যে বাল্ক হিচাপে, বা কিছুমানে কপি ডাইৰেক্টলিও ল'ব পাৰে মোৰ পৰা, কিন্তু সেইটো আকৌ সেই ধৰক ডিপেণ্ড কৰিব এক্সেচিবিলিটিৰ ওপৰত। চাইন কপি মই দিব পাৰোঁ, তেনেকুৱা আছে। কিন্তু এমাজনত কৰিলে ডাইৰেক্টলি তাৰ পৰা ঘৰত ডেলিভাৰী দিব। আৰু ডিছকাউণ্টত হিচাপে ডেফিনেটলি মই এক্সট্ৰা ডিছকাউণ্ট মই ষ্টুডেণ্টৰ কাৰণে দিম, আৰু নিজে চাইন কপিটো মই সেইখিনি এফৰ্ড দি পেলাই মই সেইটো কৰিয়াৰ কৰি দিব পাৰোঁ। তেনে এই আমাৰ এই সাক্ষাৎকাৰ অনুষ্ঠানটো চাই কোনো দৰ্শকে যদি এই কিতাপখন বৰ্ণ টু ফিট কিনিব বিচাৰে, তেনে ডাইৰেক্টলি দাদাৰ মই নম্বৰটো দি দিম তলত, আৰু এমাজনৰ লিংকটোও দি দিম এই ইণ্টাৰভিউটোৰ যিটো ডেছক্ৰিপশ্যন থাকিব। আপোনালোকে ডাইৰেক্টলি তাৰ পৰা কিনিব পাৰে, বা দাদাৰ লগত কণ্টেক্ট কৰি আপুনি নিজৰ ঘৰত কিতাপখন অৰ্ডাৰ কৰিব পাৰে। আৰু এই কিতাপখন পঢ়াৰ পিছত সঁচাকৈ যে আপোনাৰ জীৱনত কিছু যদি খেলি মেলি আছে সকলোখিনি সমস্যা সমাধান হ'ব, এইটো কিন্তু মই খাটাংকৈ ক'ব পাৰোঁ। আৰু একেবাৰে শেষত আপুনি কিবা জনাব বিচাৰিব নেকি? শেষত মই এইটোৱে ক'ব খুজিছোঁ যে আমি আমাৰ ল'ৰা ছোৱালী আমাৰ সম্পদ, নহয় জানো? এতিয়া আমি ল'ৰা ছোৱালীক যদি আমি কওঁ তই ভালকৈ পঢ়া নাই, তই অমুকটো কৰা নাই, তই তমুকটো কৰা নাই, তাৰ সলনি আমি যেতিয়া উদাহৰণ হিচাপে কাম কৰোঁ, এতিয়া এটা আমাৰ ল'ৰা ছোৱালীক যদি কওঁ য়োগা কৰ, তাৰ লগতে তাৰ সলনি যদি আমি তেওঁৰ লগতে য়োগা কৰোঁ, দেখাই দিওঁ এটা উদাহৰণ হিচাপে, আমাৰ মোৰ দৃঢ় বিশ্বাস যে তেওঁলোকে সেইটো ফ'ল' কৰিব। আৰু ধৰক কিতাপ এখন পঢ়িবলৈ যদি আমি আমাৰ ল'ৰা ছোৱালীক কৈ থাকোঁ, য'ত নেকি আমি নপঢ়োঁ, মোবাইল টিপি থাকোঁ, তেতিয়াহ'লে সিহঁতে ফ'ল' নিশ্চয় নকৰে। কিন্তু আমি নিজেই হাতত যদি এখন কিতাপ লৈ পঢ়োঁ, সিহঁতে ফ'ল' কৰিব আমাক। গতিকে মই এইটোৱে কওঁ যে আমি এটা উদাহৰণ হ'ব লাগে পিছৰ প্ৰজন্মৰ কাৰণে। ধন্যবাদ। ঠিক আছে, আপোনাক ধন্যবাদ জনাইছোঁ, ইমানখিনি ধুনীয়া কথা আমাক জনালে, লগতে দৰ্শকসকলকো জনালে। মই দৰ্শকসকলক এটাই অনুৰোধ কৰিম, কিতাপখন কিনক। কিতাপখন কিনি আপোনাৰ যি জীৱনত যদি কিছু সমস্যা আছে, এই কিতাপখন পঢ়ি আপুনি সমস্যাৰ সমাধান কৰিব পাৰে। আৰু ধুনীয়াকৈ ইয়াত লিখিছে হেল্ডি লাইফষ্টাইল ইজ ইয়ৰ বাৰ্থ ৰাইট, মানে আপোনাৰ জন্মস্বত্ব অধিকাৰ এটা সুস্থ জীৱন বা সুস্থ শৰীৰটো আপোনাৰ সম্পদ, মনটোও আপোনাৰ সম্পদ। গতিকে আশা কৰোঁ কিতাপখন আপোনালোকে সমৰ্থন জনাব। দাদাৰ যি মনৰ আশা, সেই আশাখিনি আপোনালোকে কিতাপখন পঢ়ি সম্পূৰ্ণ কৰিব। আপুনিও সুস্থ থাকক, আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনাই এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।